যিটো আমি এটা ক'লোৱে যে যিটো 1.5 কিলোমিটাৰ 2 কিলোমিটাৰেদি যিটো পানী সোমায় সেই পানীটো ওলাই 50 মিটাৰ আৰু সেই 50 মিটাৰে যেতিয়া পানীটো ওলাই সেই ওলোৱাৰ কাৰণে আমি ইয়াত খেতি কৰিব লাগে দুবাৰ প্ৰথমবাৰ মাৰি দিয়া তাৰ পিছত আমি ৰুব লাগে কেতিয়াবা নকৰাকৈ খাই কেতিয়াবা টকা কৰিছো আৰু মাটিখিনি নাপাওঁ প্ৰায় নাপাওঁ কিন্তু এতিয়া সেই যিফালেদি মেইন পানীটো ওলাই যায় সেইখিনিতে ফিচাৰী খান্দি পেলাই 85 মিটাৰ বহল এটা বান্ধ পাৰ হ'ল 85 বোকাখাটৰ কুৰুৱাবাহী চিনাকানত এতিয়া প্ৰতিবাদী সমদল ওলাইছে আৰু প্ৰতিবাদ কৰিছে গাঁওবাসীয়ে কাৰণ কলাবৰীয়া নামৰ যিখন ঐতিহাসিক বিল এই বিলখনত খননৰ কাৰণে ব্যৱস্থা হাতত লৈছে ভূমি সংৰক্ষণ বিভাগে আৰু এই বিলখনৰ বৃহৎ আকাৰৰ এটা পুখুৰী খন্দাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে খনন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 85 মিটাৰ বহল 532 মিটাৰ দীঘল বিশাল জলাশয় খন্দাৰ কাৰণে এই কলাবৰীয়া বিলখন বাছি লৈছিল আৰু বানাক্ৰান্ত এই চিনাকান অঞ্চলটোক অধিক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াৰ বিৰোধিতা কৰি ইয়াৰ স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে। বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে গাঁওবাসীৰ লগতে বোকাখাটৰ বিভিন্ন দল সংগঠনৰ লোক ইয়াত আহিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাটৰ মহকুমা সাংবাদিক সংস্থা, জীপাল কৃষক শ্ৰমিক সংঘকে আদি কৰি চিনাকান কুৰুৱাবাহী অঞ্চলৰ বৃহৎ ৰাইজ ইয়ালৈ ওলাই আহিছে আৰু বৃহত্তৰ কুৰুৱাবাহী চিনাকানবাসী ৰাইজে আজি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। কাৰণ যি কলাবৰীয়া যিখন বিল এই বিলখন খনন কৰি আচলতে বান প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা চৰকাৰে কৈছে, কিন্তু প্ৰকল্পটোত আছে, কিন্তু লক্ষণীয় কথাটো হৈছে বানাক্ৰান্ত এই চিনাকানত যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয় এই অঞ্চলটো আৰু ইয়াৰ বান নিয়ন্ত্ৰণৰ বাবে পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰাৰ যি প্ৰক্ৰিয়া ভূমি সংৰক্ষণ বিভাগে লৈছে ইয়াৰ বিৰোধিতা ৰাইজে কৰিছে। মই প্ৰথমতে পল্লৱ হাজৰিকাৰ ওচৰলৈ আহিছোঁ। আজি প্ৰতিবাদী ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। আপুনি মাজলৈ আহক। হাতত ল'বলগীয়া হৈছে প্ৰকৃততে কি কৰিছে ভূমি সংৰক্ষণ বিভাগে? হয়, আচলতে এইটো কৃষক বিৰোধী এটা আঁচনি তেওঁলোকে ৰূপায়ণ কৰিব খুজিছে। ইয়াত কুৰুৱাবাহীৰ যিখন কলাবৰীয়া বিলখনত তেওঁলোকে এটা বৃহৎ 532 মিটাৰ দীঘল আৰু 85 মিটাৰ বহল এটা তেওঁলোকে জলাশয় খান্দিবলৈ বিচাৰিছে আৰু এই জলাশয়টো খন্দাৰ লগে লগে আমাৰ স্থানীয় ৰাইজে আশংকা কৰিছে যে তেওঁলোকে এই যিটো মাথাউৰি যিটো মানে বান্ধ বান্ধিব সেই বান্ধটো বন্ধোৱাৰ লগে লগে ধনশিৰি নদীৰ যি প্ৰাকৃতিকভাৱে বানপানী ওলাই গুচি যায় কৃষিভূমিৰ পৰা সেই বানপানী বন্ধ হৈ থাকিব, বানপানী ওলাই যাব নোৱাৰিব। গতিকে ইয়াৰ আৰু কৃষি সমূলঞ্চে ধ্বংস হ'ব। ইয়াৰ কৃষকে আৰু কোনো কালেই এই খেতি কৰিব নোৱাৰিব। তাতোতকৈ ডাঙৰ কথা হ'ল যে তেওঁলোকে ৰাইজক কনফিউজ কৰি আছে। ভূমি সংৰক্ষণ বিভাগে বা আমাৰ জিলা প্ৰশাসনে বা বোকাখাট সমজিলা প্ৰশাসনকো ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰিছে, তেওঁলোকে দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছে, কিন্তু আজিলৈকে তেওঁলোকে স্থানীয় ৰাইজৰ দাবীক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু তেওঁলোকে নিজৰ মৰ্মতালিৰে তেওঁলোকৰ এক প্ৰকাৰ নিজৰ মৰ্মতালিৰে এতিয়াও এই মুহূৰ্তলৈকে আমি যি মুহূৰ্তত কথা কৈ আছো এই মুহূৰ্তলৈকে তেওঁলোকে ভূমি খননৰ কাম কৰি আছে আৰু ৰাইজে দাবী কৰিছে যে বিষয়টো নিষ্পত্তি নোহোৱালৈকে এই খননৰ কাম বন্ধ হওক আৰু কৃষিভূমি সুৰক্ষিত হওক। মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত আছে। মই বুবুল দত্ত ডাঙৰীয়াক মাতিছোঁ। ৰাইজৰ লগতে সাংবাদিকসকলো ওলাই আহিছে। হয়, আচলতে খুব ভয়াৱহ এটা পৰিৱেশ দেখা গৈছে যে এইটো কেৱল চিনাকান বা এই অঞ্চলৰ কুৰুৱাবাহী অঞ্চলৰ মানে এটা সমস্যা নহয়। এই বানটো যদি হৈ যায় ভৱিষ্যত সমগ্ৰ বোকাখাটৰ উত্তৰ অংশৰ প্ৰায় 100খন গাঁও বানত ডুব যাব প্ৰতি বছৰে। কিয়নো যিটো চিনাকানৰ বা মেৰাকানৰ মুখেদি গৈ কুৰুৱাবাহীত লাগিছে মাথাউৰি, এই মাথাউৰি অংশটো দুৰ্বল। ইয়াত আগতো ওপৰেদি পানী বাগৰিছে আৰু সেইবিলাক ৰক্ষা কৰাৰ কাৰণে মাটি ভৰা বস্তা পাৰি পেলাই পানী বন্ধ কৰিছিল। কিন্তু এতিয়া আমি যিটো স্থলতে দেখিছোঁ ঘটনাটো দেখাৰ পাছত দিছোঁ যে ই নিশ্চিতভাৱে ধনশিৰিৰ পুৰণি গতি ল'ব আৰু বোকাখাটৰ উত্তৰাংশৰ মাথাউৰিৰ ভিতৰৰ মাথাউৰিৰ দক্ষিণ ফালৰ প্ৰায় সমগ্ৰ গাঁও পানীত ডুব যাব। এই ৰাইজৰ আশংকা আৰু ৰাইজে আশংকা কৰি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছিল। যোৱা 7 মে'ত জিলা প্ৰশাসনৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছিল, কিন্তু তাৰ পাছতো জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কাজেই প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাবলগীয়া হৈছে বোকাখাটৰ কুৰুৱাবাহী চিনাকানত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।